Hello everyone, welcome to my channel. দিনটোৰ আৰম্ভণিতে আসলতে বিছনাখন এনেদৰে পৰিপাটিভাৱে কৰি ল'ব পাৰিলে ভাল লাগে, কিন্তু মোৰ লৰাৰহে আসলতে আপত্তি, তাৰ ফলে মনোযোগ কম হৈ যোৱা যেন পায় নেকি, সেইভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তথাপিও যেনেকৈ হোক অকণমান তাক ব্যস্ত ৰাখি কামখিনি কৰি ল'লো, নহ'লে আকৌ থাকি যাব আৰু এনেধৰণে থাকি গ'লে কিন্তু বৰ বেয়া দেখি, অন্তত মই ভাল নাপাওঁ। ডান। এতিয়া ফ্ৰেছ হ'ব লাগে, ব্ৰাছ কৰিবলৈ গৈছোঁ বাথৰুমলৈ, ফ্ৰেছ হ'বলৈ গৈছোঁ, পিছে ফলোৱাৰ। আৰু আজি তেখেত অকণমান ক্লিনজি হৈ আছে কিয় বা, সেইবাবে মই মুখত ক্ৰীম সানা কামটো তাক কোলাত লৈ কৰিবলগীয়া হৈছে। এই যে বহুতে 5 ষ্টেপ স্কিন কেয়াৰ ৰুটিন কৰে, কেনেকৈ কৰে জনাবচোন। মই হ'লে এই মুখত যেনে তেনে ক্ৰীমটো ঘঁহি ল'ব পাৰিলে ভাবোঁ বহুত ডাঙৰ কাম কৰিলোঁ। এতিয়া ল'ৰাক ফ্ৰেছ কৰিব লাগে, ভাল মুডত আছে সি। কিন্তু ক্ৰীম ঘঁহিব লওঁতে আকৌ মুডৰ অৱস্থা বেয়া হৈ গ'ল। ডাইপাৰটো পেক কৰি দিছোঁ, সি নিজে ডাষ্টবিনত পেলাব হেনো, গতিকে তাক থেংক ইউটো জনাব লাগিবই। থেংক ইউ। এইবাৰৰ কাম হ'ল খালী পেটত এগিলাচ পানী খোৱা, কুহুমীয়া গৰম পানী, হানি বা আন কিবা মিক্স কৰি খালে ভাল লাগে, কিন্তু আজি মই তাক কোলাত লৈ আন একো কৰিবলৈ আৰু নহ'ল। এয়া ফিডিং চেয়াৰত তাক বহাব খুজিছোঁ, সি নবহে, কোলাতেই থাকিব। সেয়া ভাবি আছোঁ কি কৰা যায়, গতিকে উপায় এটা বিচাৰি পালোঁ, সেয়া হ'ল এই কেৰাহীখনক তাক দি বহাই দিছোঁ। সি কেৰাহীৰ পৰা বাতিত ঢালা কামটো বৰ ভাল পায়। এনেদৰে সি প্ৰায় বহুখিনি সময় ব্যস্ত থাকিব আৰু এই সুযোগত মই কিছুমান কাম কৰি ল'ব পাৰিম, যেনে পানী ভৰোৱা, লগতে ৰাতিৰ বাচন কিছুমান আছিলে, যিহেতু আজি আমাৰ সহায়িকা অহাৰ কথা আছিলে, তেখেত অহা নাই, সেইবাবে ৰাতিৰ বাচনখিনি তেনেকৈ থাকি যায়। তেওঁ অহাৰ কথা যদি আগতীয়াকৈ জানো যে নাহিব, তেতিয়াহ'লে ৰাতিয়ে ধুই থোৱা হয় আৰু ৱাশ্বিং মেচিনত কাপোৰখিনিও বেগাই দি থ'লোঁ, নহ'লে আকৌ এওঁ পাহৰি যাম, পিছত মেলিবলৈয়ে নহ'ব, ৰ'দটো নাথাকিবই। আৰু ইজি ব্ৰেকফাষ্ট হিচাপে ডিনাৰৰ দালি আছিলে, তাতে আটা মিক্স কৰি এনেদৰে দাল পৰাঠা বনাই লৈ আছোঁ আৰু তাকে চাহৰ লগত খাই ব্ৰেকফাষ্ট সমাপন কৰিম। মই ল'ৰাক ইতিমধ্যে চেৰেগ্ৰ' বুলি যিটো পেকেটৰ মিল পায় ব্ৰেকফাষ্টৰ বা যিকোনো মিল, সেইটোকে মই তাক দিলোঁ, সি খাই ল'লে ইতিমধ্যে। কিন্তু তাৰ খোৱা সময়খিনি মই ৰেকৰ্ড কৰা নাছিলোঁ, যিহেতু মাকে ল'ৰা ছোৱালীক খুৱাই থকা যি সময়, সেইখিনি বহুত নাৰ্ভাছনেছৰ সময়। যিসকল মোৰ দৰে নতুন মাক নিশ্চয় এগ্ৰী কৰিব মোৰ সৈতে। আৰু এয়া সি আকৌ কোলাত উঠি লৈছে, কিয়নো সি আজি মোক এৰিব একেবাৰেই বিচাৰি থকা নাই। যিদিনাখন এনেদৰে মই অকলে থাকোঁ, তাৰ কিয় বা এনেদৰে ক্লিনজি হৈ যোৱাৰ প্ৰৱণতাটো খুব বেছি বাঢ়ি যায়। হয়তো এইটো চাইল্ড মাইণ্ড বা চাইক'লজি তেনেদৰেই কাম কৰে, বাট ইটছ অ'কে। ময়ো আচলতে বৰ টান নাপাওঁ এনেদৰে তাক লৈ ফুৰিবলৈ, মোৰ কঁকালে টান পায়, কঁকালৰ বিষ হয়। কিন্তু মই আচলতে মনৰ ফালৰ পৰা কিয় এই মুহূৰ্তখিনি বহুত ধুনীয়াকৈ আঁকোৱালি লওঁ, কাৰণ মই জানো অতি শীঘ্ৰেই কিন্তু সি মোৰ আৰু কোলাত উঠিব নিবিচাৰিব। যেতিয়া আৰু ডাঙৰ হৈ যাব, তেতিয়া তাক পাৰিলে মই ফ'ৰ্চ কৰিহে কোলাত উঠাব লাগিব, বা উঠাব খুজিলেও মই তেনেকৈ উঠাব নোৱাৰিম। গতিকে এই মুহূৰ্তখিনি মই যিমান পাৰোঁ সিমান বেছি চেৰিছ কৰিবলৈ বিচাৰোঁ। এণ্ড মোৰ দৰে আন মাকসকলেও নিশ্চয় এনেদৰেই ভাবে। আই এম ৰিয়েলি চিয়'ৰ এবাউট ইট। গতিকে এনেদৰে আগবাঢ়িল আমাৰ আজি ৰাতিপুৱাৰ সময়খিনি। ভালো লাগে, কষ্টও হয়, কিন্তু এয়া এক মিক্সড অনুভূতি। কিন্তু অৱশেষত মই এইটোৱে ক'ম যে বহুত বেছি মধুৰ অনুভূতি। লাঞ্চৰ বাবে বৰ বেছি একো কৰা নাই, ফ্ৰিজত চিকেন আছিলে, তাকে মই চিকেন কাৰী প্ৰস্তুত কৰি লৈ আছোঁ। কিয়নো এতিয়া যদি মই আন শাক পাচলিৰে কিবা বনাব যাওঁ, কটা বচা কৰোঁতে বহুত বেছি সময় যাবগৈ। তাতকৈ কিন্তু আচলতে এনেদৰে মাংস বনালেতো বেছি উজু, আৰু মই কিন্তু বৰ বেছি পাকৈত ৰান্ধনি নহয়, সেইবাবে ইমান বেছি ৰেচিপি মই একো ইয়াতে ব্যাখ্যা কৰি থকা নাই। আৰু চিকেন কাৰীটো বনাই লৈ লগতে ভাত সেইফালে বহাই দিছোঁ। এইখিনি কৰিলৈ আজৰি হৈ তাৰপিছত ল'ৰাক গা পা ধুৱাই টোপনি নিয়াই তাৰ আগতে তাক আন কিবা স্নেক্সো কৰাই ল'ম। তাৰপিছতহে মোৰ আজি মৰ্ণিং ৰুটিনৰ অন্ত পৰিব। গতিকে আশা কৰোঁ আপোনালোকে এতিয়ালৈকে
ভিডিঅ'টো চাই আছে আৰু যদিহে ভাল লাগিছে লাইক এটা দিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বলৈও নাপাহৰিব আগতীয়াকৈ ধন্যবাদ জনাইছোঁ